মটক জনগোষ্ঠীৰ 5টাকৈ সংগঠন সদৌ অসম মটক সন্মিলন, মটক বিশ্ব সন্মিলন, মটক ছাত্ৰ পৰিষদ, মটক মহিলা প্ৰগ্ৰাম, মটক ছাত্ৰ সন্থাৰ 5টা সংগঠনৰ নেতৃত্বত আজি অসমৰ 7খন জিলাত 300 সংগঠনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমাৰ এই কাৰ্যসূচীৰ যোগেদি আমি অসম কেন্দ্ৰীয় চৰকাৰক জনাব বিচাৰিছোঁ মটক জনগোষ্ঠীৰ এটা দীৰ্ঘদিনীয়া যিটো সমস্যা জনজাতিকৰণ, এই সমস্যাটোৰ ইতিমধ্যে আমি অসম তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বহুবাৰ আমি আন্দোলন কৰিছোঁ, তেওঁলোকক বিস্মাপন প্ৰদান কৰিছোঁ, কিন্তু এই বিষয়টো ইতিমধ্যে অসম তথা কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই। আপুনি নিশ্চয় দেখিছে প্ৰতিটো ইলেকশ্যন আহে, বিধানসভা আহে, লোকসভা আহে, ইলেকশ্যনৰ আগমুহূৰ্তত গোটেই বিষয়টো প্ৰধান নাই, কিন্তু পৰৱৰ্তী পৰ্যায়ত গোটেই বিষয়টো পুনৰবাৰ ফেৰ হৈ পৰে। গতিকে পুনৰবাৰ মটক জনগোষ্ঠীৰ ৰাইজ জাগি উঠিছে। গতিকে আমি আহ্বান জনাইছোঁ, চাওক অসমত থকা অসমৰ কয়লা, অসমৰ চাহ, অসমৰ তেল যদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে, অসমত বসবাস কৰা অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ কাৰণে যিটো আমি দাবী জনাইছোঁ জনজাতিৰ সমস্যাটো কি সমাধান কৰিব পাৰে। আজি অসমত বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যাটো চিহ্নিত কৰিব পাৰে, অসমৰ নদী গৰাখহনীৰ সমস্যাটো স্থায়ী সমস্যা সমাধান কৰিব পাৰে। গতিকে অসম তথা কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰতিটো মুহূৰ্ততে মাহীয়ে দৃষ্টি চাই আছে। গতিকে আমি পুনৰবাৰ মটক জনগোষ্ঠীৰ ৰাইজ জাগি উঠিছোঁ। ইতিমধ্যে আমি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে আমি পেপাৰ মাধ্যমৰ যোগেদি জনাই দিছোঁ, ইতিমধ্যে ৰাইজ মানে জাগি উঠিছে। আজি আমি 3 ঘণ্টা অৱস্থান অহা 22 তাৰিখে গুৱাহাটীত আমাৰ প্ৰতিবাদ হ'ব, অহা 13 তাৰিখে একেদৰে দিল্লীত হ'ব প্ৰতিবাদ। গতিকে আমি এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ, ৰেড পদবোধ হ'ব, বিমান পদবোধ হ'ব, গতিকে অৰ্থনৈতিক অৱৰোধেৰে আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ। গতিকে এই কাৰ্যসূচীবিলাকৰ ৰাইজৰ সম্পূৰ্ণ সহযোগ বিচাৰিছোঁ। ধন্যবাদ। অসমৰ আদিম ভূমিপুত্ৰ মটক জনজাতিকৰণ কৰিবৰ বাবে আমি আটাইকেইটা সংগঠনে বিভিন্ন সময়ত আমি প্ৰতিবাদী আন্দোলন, বিভিন্ন আলোচনাৰ মাজেৰে এই বিষয়টো আগবাঢ়ি গৈছে। কিন্তু বৰ্তমান আজি শাসনত থকা যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ, সেই চৰকাৰখনে কিন্তু এই বিষয়টো নিষ্পত্তি কৰিবৰ বাবে বা এই সমস্যাটো সমাধান কৰিবৰ বাবে যি ধৰণৰ তৎপৰতা হ'ব লাগিছিল, সেই তৎপৰতা কিন্তু এইখন চৰকাৰ আমি দেখি নাপালোঁ। অতি দুৰ্ভাগ্যজনকভাৱে ক'ব লাগিব যে 2022 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰীৰ লগত এই বিষয়টো আলোচনা হৈছিলে, 6 জনগোষ্ঠীৰ বিষয়টো, আৰু সেই আলোচনা হোৱাৰ পিছত এই বিষয়টো আজি পৰ্যন্ত কি পৰ্যায়ত আছে সেই বিষয়ে কিন্তু মটক জনগোষ্ঠীৰ ৰাইজে আজি সময়ত অৱগত নহয়। গতিকে আমি পুনৰবাৰ আজি একত্ৰিত হৈছোঁ মটক জনগোষ্ঠী আটাইকেইটা সংগঠনে। আমাৰ যি জনজাতিকৰণৰ যি মূল দাবী, সেই দাবীটো লৈ তেওঁলোকে কিন্তু প্ৰতিবাৰে যিধৰণে ৰাজনীতি মেৰ পাকত এই বিষয়টো আবদ্ধ কৰি ৰাখিছে, আমি শেষবাৰৰ বাবে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ। গতিকে তেওঁলোকে স্পষ্টভাৱে জনাই দিব লাগে যে মটকসকলক তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিব নে নকৰে। এই বিষয়টো তেওঁলোকে খালী মেৰ পাকত কিন্তু আবদ্ধ কৰি ৰাখিলে নহ'ব, আৰু যেতিয়ালৈকে এই বিষয়টো তেওঁলোকে নিষ্পত্তি নকৰে, মটক জনগোষ্ঠী আটাইকেইটা সংগঠনে কিন্তু গণতান্ত্ৰিকভাৱে যি ধৰণৰ আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছোঁ, ধাৰাবাহিকভাৱে কিন্তু এই আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব। আমি আজি মটক অধ্যুষিত 7খন জিলাত তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, শিৱসাগৰ, যোৰহাট আমি সদৰে 3 ঘণ্টীয়া আমি অৱস্থান সমূহত কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমাৰ আনুষংগিক আৰু কিছুমান দাবী আছে, মুঠ আমি 11টা দাবী লৈ আজি 3 ঘণ্টীয়া এই অৱস্থান সমূহত আমি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আমি অসম চৰকাৰক বিশেষভাৱে স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ যে জনজাতিকৰণৰ বিষয়টোক বাৰে বাৰে তেওঁলোকে ৰাজনীতিকৰণ নকৰি এই বিষয়টো তেওঁলোকে স্পষ্ট কৰিবৰ বাবে আমি দাবী জনাইছোঁ। অন্যথাই কিন্তু যি আমাৰ আন্দোলনৰ কাৰ্যসূচী, এই আন্দোলনৰ কাৰ্যসূচী কিন্তু অব্যাহত থাকিব। যিহেতু দেখিবলৈ পোৱা গৈছে 6 জনগোষ্ঠীৰ কাৰণে এখন সমিতি গঠন কৰিছে, তাত সেই সমিতিখনত পৰিচালনা সমিতিখনত তিনিচুকীয়া বিধায়ক সঞ্জয় কিষাণো আছে সেই সমিতিখনতে, কিন্তু আজিলৈকে সঞ্জয় কিষাণে হওক বা তেওঁ নিজৰ জনজাতিকে জনজাতিকৰণ কৰিব নোৱাৰিলে। আপোনালোকক জনজাতিকৰণ দিব বুলি কিমান আস্থা আছে? চাওক, অসম চৰকাৰৰ আগৰ যিখন চৰকাৰ আছিলে, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনত মন্ত্ৰীগোটৰ অধ্যক্ষই আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে সেইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বহু প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছিলে, বহু কথা বতৰাবিলাক আমি বহলভাৱে তেওঁলোকে আলোচনা কৰিছিলে সমগ্ৰ বিষয়টো। কিন্তু আজি যিমানেই মন্ত্ৰীগোট তেওঁলোকে গঠন নকৰক কিয়, তেওঁলোকৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আমাৰ হেৰাই গৈছে। গতিকে আমি ক্ষোভিত, আজি আমাৰ মটক জনগোষ্ঠী ৰাইজসকল ক্ষোভিত হৈছে। আমাক বাৰে বাৰে জনগোষ্ঠীৰ লোকসকলে প্ৰশ্ন উত্থাপন কৰে যে আপোনালোকৰ সংগঠনসমূহে এই জনজাতিকৰণৰ বিষয়টোৰ ওপৰত আপোনালোকে চৰকাৰৰ লগত কিবা মিতিয়ালি কৰিলে নেকি। এই এটা ডাঙৰ প্ৰশ্ন কিন্তু আমাৰ ৰাইজৰ জনসাধাৰণৰ পৰা এই প্ৰত্যাহ্বান হিচাপে আমাৰ সংগঠনসমূহৰ মাজলৈ আহিছে। গতিকে আমি মটক জনগোষ্ঠীৰ ৰাইজসকলক লৈ আমি আন্দোলন কৰিছোঁ। আমি আটাইকেইটা সংগঠন এইটো কাৰণে আজি একত্ৰিত হৈছোঁ যে আমি ৰাইজে আজি এই আন্দোলনত স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে আমাক সহায় জনাইছে। ৰাইজে ইতিমধ্যেই গম পাইছে যে আমি কংগ্ৰেছৰ বিকল্প এখন চৰকাৰ হিচাপে যিহেতু আমি বিজেপি চৰকাৰখনক আমি নিৰ্বাচন কৰি লৈছিলোঁ। গতিকে পৰৱৰ্তী সময়ত কিন্তু বিজেপি বিকল্প হিচাপে যদি আমি বেলেগ এখন চৰকাৰ কিন্তু আমি বা বেলেগ এটা ৰাজনৈতিক দলক কিন্তু আমি প্ৰাধান্য দিবলৈ আমি চিন্তাপন নকৰিম।